মৰমৰ ছাত্ৰ ছাত্ৰীসকল অহা মাহতেই যেহেতু দ্বিতীয় একক মূল্যাঙ্কন হ'ব গতিকে দ্বিতীয় একক মূল্যাঙ্কনত কোনসমূহ পাঠ আহিব আৰু কেনে ধৰণৰ প্ৰশ্ন উত্তৰ হ'ব সেইখিনি আলোচনা হৈছে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা প্ৰথমে আছে অষ্টমহ পাঠ ক্ৰিয়াপদানি এই পাঠটো আছে পাঠটো কেনে ধৰণে আছে যে বালকঃ পঠতি গজঃ চলতি কৃষকঃ কৰস্যতি আশয়ঃ লিখতি পিতা বদতি মানবঃ তরতি बालिका हसति जननी अर्षति महिला याति भगिनी नृत्यति गृहिणी पोषति माता पश्यति फलं पतति यानं चलति विमानं भ्रमति पुष्पं विकसति जलं बहति व्यजनं चलति এইখিনি পাঠটোৰ আগত দিয়াও হৈছে তথাপি মই পুনৰ আকৌ এবাৰ কৈ দিছো যে পাঠখিনি কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে শব্দ লিখিবলৈ আহিব পাৰে ইয়াৰ পৰা বা অৰ্থ লিখিবলৈ দিব পাৰি বাক্য ইয়াৰ পৰা লিখি বালকঃ পঠতি লৰাজনে পঢ়িছে গজঃ চলতি হাতী গৈছে কৃষকঃ কৰস্যতি খেতিয়কজনে হাল বাইছে আচাৰ্যঃ লিখতি আচাৰ্যই লিখিছে পিতা বদতি দেউতাই কৈছে মানৱঃ তৰতি মানৱে সাঁতুৰিছে বালিকা হসতি ছোৱালীজনীয়ে হাঁহিছে জননী অৰ্ষতি মায়ে প্ৰাৰ্থনা কৰিছে মহিলা ইয়াতি মহিলাগৰাকী গৈছে ভগিনী নৃত্যতি ভন্টিয়ে নাচিছে গৃহিণী পচতি ৰান্ধনীয়ে বনাইছে মাতা পশ্যতি মায়ে চাইছে ফলং পততি ফল সৰিছে ইয়ানং চলতি যান চলিছে বিমানং ভ্ৰমতি বিমান উৰিছে পুষ্পং বিকশতি ফুল ফুলিছে জলং বহতি পানী বৈ গৈছে ব্যজনং চলতি পাংখা ঘূৰিছে বা চলিছে কিন্তু ইয়াত তেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে তাৰপিছতে আছে নৱমহ পাঠ নৱমহ পাঠত দিয়া আছে 1 পৰা 4 লৈকে সংখ্যাকেইটা তিনটা লিংগত হয় গতিকে ইয়াত সংখ্যাকেইটা আখৰে লিখিবলৈ দিব পৰা যায় তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব পাৰি যে একম দ্বে त्रीणि चत्वारि एकः आचार्यः एजन आचार्य एका लता एडाल लता एकं फलं एटा फल दौ बालकौ दुजन लरा द्वे बालिके दुजनी ছোৱালী द्वे नेत्री दुटा चकु त्रयः सैनिकाः তিনিজন সৈনিক ত্ৰিশः आचार्याः তিনিগৰাকী আচাৰ্য त्रीणि पुस्तकानि তিনিখন কিতাপ सत्तरः कृषकाः चारिजन खेतियक सत्तरः बालिकाः चारिजनी ছোৱালী सत्तरि पुस्तकानि चारिখন किताब গতিকে সংখ্যাকেইটা পুলিঙ্গ স্ত্ৰীলিঙ্গ আৰু ক্লিবলিঙ্গ তিনটা লিঙ্গ দেখুওৱা হৈছে এনে ধৰণে প্ৰশ্ন কৰিব পাৰি যে এক সংখ্যাটো তিনিটা লিঙ্গত লেখা একহ একা একম এনে ধৰণে হ'ব তেনে ধৰণে 2 3 4 সংখ্যাকেইটা ক'ব পাৰি বা অৰ্থ লিখিবলৈ দিব পাৰি বা এনে ধৰণে দিব পাৰি যে তিনিখন কিতাপ কি বুলি লিখিবা তেনেকুৱা ধৰণে হ'ব পাৰে পিছতে আছে দশমহ পাঠ দশম পাঠত দিয়া আছে পঞ্চ ষট সপ্ত অষ্ট নৱ দশ এইকেইটা সংখ্যা আকৌ কেনে ধৰণে একোটা বাক্য কৰিছে পঞ্চ বালকাः চাৰিজন ল'ৰা পঞ্চ বালিকা হা চাৰিগৰাকী ছোৱালী পঞ্চ ফলানি চাৰিটা ফল সত নৰাহ ছজন মানুহ সত মহিলাহ ছগৰাকী মহিলা সত পুস্তকানি ছখন কিতাপ সপ্ত গজাহ সাতটা হাতী সপ্ত লতাহ সাতডাল লতা সপ্ত নক্ষত্ৰানি সাতটা তৰা অষ্ট অশ্বাহ আঠটা ঘোঁৰা অষ্টমালা আঠডাল মালা অষ্টপৰ্ণানি আঠখিলা পাত নৱপণ্ডিতাः নজন পণ্ডিত নৱমক্ষিকাः নটা মাখি নৱ পুষ্পানি নপাহ ফুল দশ ভিক্ষাः 10 জোপা গছ দশ অপ্সৰাः 10 গৰাকী পৰী দশ ছত্ৰানি 10টা ছাতি গতিকে এইখিনি শব্দ অৰ্থ এনেকুৱা ধৰণে তোমালোকে প্ৰশ্নখিনিৰ কাৰণে ভাল ধৰণে শব্দটোৰ অৰ্থমতে পঢ়ি ল'বা এই ইউনিটৰ শেষৰ পাঠটো হৈছে একাদশহ পাঠ এই পাঠৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব পাৰে পাঠটো আমি আগবঢ়াই দিয়া হৈছে আগত তোমালোকে চাবা একাদশহ পাঠः বুদ্ধিমান কাকः বুদ্ধিয়ক কাউৰী
এইকহ কাকহ অস্তি এটা কাউৰী আছে সহ তৃষিতহ ভৱতি তাৰ পিয়াহ লাগিল কাকহ সৰ্বত্ৰ ভ্ৰমতি কাউৰীটো সকলোতে ঘূৰিলে সহ জলং ন পশ্যতি সি পানী দেখা নাপালে সহ একং পস্তৰ খণ্ড একং ঘটং পশ্যতি সি এটা কলহ দেখিলে কিন্তু তত্ত্ব স্বল্পম জলমস্তি কিন্তু তাত অলপমান পানী আছিল জলমধ্যহ অস্তি পানীৰ তলত আছিলে কাকহ চিন্তনম কৰোতি কাউৰীটোৱে চিন্তা কৰিলে জলং কথং পিবামি পানী কেনেকৈ খাম জলং কথং উপৰি আগছতি পানী কেনেকৈ ওপৰলৈ আহিব কাকহ উপায়ং কৰোতি কাউৰীটো এটা উপায় উলিয়ালে একং পস্তৰখণ্ড মানয়তি এটা শিলগুটি আনিলে পস্তৰখণ্ডং ঘটস্য অন্তঃক্ষিপতি শিলগুটিটো কলহটোৰ ভিতৰত পেলাই দিলে সহ পুনঃ পুনঃ এবং কৰোতি সি বাৰে বাৰে এনেকুৱা কৰিলে জলম উপৰি আগছতি পানী ওপৰলৈ আহিলে কাকহ জলং পিবতি কাউৰীটোৱে পানী খালে সহ প্ৰসন্ন ভৱতি সি সন্তুষ্ট হ'ল বুদ্ধিমান সৰ্বদা সফল ভৱতি বুদ্ধিমানসকল সদায় সফল হয় গতিকে ইয়াত প্ৰশ্ন কেনেকুৱা ধৰণে হ'ব পাৰে প্ৰতিটো খণ্ডৰ পৰা আমি প্ৰশ্ন কৰিব পাৰোঁ যে প্ৰথমতে আছে কহ তৃষিতহ ভৱতি তেতিয়া কি লিখিব লাগিব কাকহ তৃষিতহ ভৱতি কহ সৰ্বত্ৰ ভ্ৰমতি কাকহ সৰ্বত্ৰ ভ্ৰমতি কহ জলং ন পশ্যতি কাকহ জলং ন পশ্যতি কুত্ৰ স্বল্পম জলমস্তি ঘটস্য অন্ত বা ঘটি স্বল্পম জলমস্তি কাকহ কিম কৰোতি কাকহ চিন্তনম কৰোতি পস্তৰখণ্ডম কুত্ৰ ক্ষিপতি পস্তৰখণ্ডম ঘটস্য অন্ত ক্ষিপতি সহ কহ প্ৰসন্নঃ ভৱতি কাকহ প্ৰসন্নঃ ভৱতি কহ সফলঃ ভৱতি বুদ্ধিমান সৰ্বদা সফলঃ ভৱতি গতিকে এইটো পাঠৰ পৰা তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন হ'ব পাৰে পাঠটো তোমালোকে ভাল ধৰণে পঢ়িবা অসমীয়া অৰ্থটো মনত ৰাখি ল'বা তেতিয়া ইয়াৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰেই কৰিব পাৰিবা আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন তেতিয়াহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী নতুন পাঠসমূহ লগে লগে লাভ কৰিবা নমো নমঃ